নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আজি এসপ্তাহৰ হ'ল মই ভিডিঅ' দিয়াই নাছিলোঁ, চব ভিডিঅ' দি আছোঁ। চাওকচোন কিমান গৰম এইকেইদিন দিলে এইবাৰ মা দেউতাই খিৰিকী ৰুমটো পাকঘৰটো গোটাই খুলিছোঁ। মানে খিৰিকী নুখুলি কিবা নালাগে তাতে চেনি আছে না, ধোৱাটো মাজে মাজে দি যায় না, চেনি নালাগে, গতিকে আজি এনেকেই খিৰিকী খুলিছোঁ তাতে এইকেইদিন মইনাও আছিল না, কালি গেল দিয়ক, হ'লেও বেয়া লাগে আছে মনটো। ইমানেই দিন হয়নে তাতে যাবই লাগিব দিয়কচোন, স্কুল খুলিছে যাতে মই দিনাৰ কাম বন কৰিছোঁ দিয়ক, কৰি পেলাই আহিলোঁ পাকঘৰৰ পৰাই দিছোঁ দিয়কচোন ভিডিঅ'টো। এতিয়া ভাত বনাই আছোঁ। ইমান গৰম চাকচোন, মোৰ গ'লে পেলাই কি ঘামচি গা চাই অলছি দিয়ক, বহুত অলছি তাৰমানে অত্যন্ত গৰম, বৰষুণ চৰষুণ নাই মাৰতে বহুত গৰম। চাই থাকিছোঁ কি কৰোঁ। আপোনালোকৰ স্পষ্টটো ভাল পাই নেকি নাজানো, মই যদি ইমান ভাল নাপাওঁ তথাপিও আনছি যাতে আমাৰ যেতিয়া ৰান্ধিব লাগিব তাতে বিৰাট আনছি, মই ৰান্ধি মেলি কেনেকৈ দিব, গতিকে সেই ৰান্ধি দিছোঁ স্পষ্ট ভাজিম পিঁয়াজ দি কণী ইয়াতে ভাত বনাই গৈছোঁ, দালি বনাই গ'লে পাতল কৰি কুটি ভাজিলোঁ। এই ভাত হ'লোঁ ৰাতিপুৱা, তাৰমানে আজি বেলেগ জলপান নহয়, অলপ ভাতে খাই লওঁ, টেবলেট এটা খোৱা যায় নে সদায়, ভাতকেইটা খাই লওঁ। ভাত খাব লৈছোঁ, স্কোৱাচ ভাজা, ভাত, মুগৰ দালি আৰু এই কচু। আপোনালোকে এনেকৈ কচু খাই না, কচু দালিত দি, আৰু এই কাজি জলকীয়া লওঁ। এই চাওকচোন, সিদিনা যি নিমখ চাবোন বনাইছিলোঁ ইমান ধুনীয়া হৈছে, তাৰমানে 4 টুকুৰা বনাইছিলোঁ দিয়ক, তাৰে মইনাক 2 টুকুৰা দিলোঁ আৰু 2 টুকুৰা আছে, ধুনীয়া একদম। তাৰমানে এতিয়া এই মই 1 টুকুৰা ব্যৱহাৰ কৰিম আৰু কাৰোবাক লাগিলে 1 টুকুৰা দিম। ধুনীয়া মানে গৰমত তাৰমানে নিমখ চাবোন দি গাটো ধুব লাগে, কাৰণ কি জানে না, গা চা খুজে থাকে না, সেইকাৰণে বঢ়িয়া একদম ধুনীয়া হৈছে। আৰু চাওকচোন মোৰ এই কামৰ কিমান হেৰি হৈ আছে একেদিন, এই যি সিদিনাই মানুহহঁতে এলাহান বস্তুবিলাক ওলাই থাকিল, এলাহান থ'ব পৰা নাই তাইক গেলি, তাৰমানে ওপৰত এই বাটা দুটাৰ পৰাই চব বস্তুৱে তাৰমানে অচিজিল হৈ আছে, তাৰমানে চব বস্তুৱে তাতে টেবুলখনত, এখন টেবুলতে থৈ দিছোঁ, এলাহান চিজিল কৰিব পৰাই নাই ৰ'ব, আৰু অটোত যাই থকা গ'ল না, সেইকাৰণে চব গোটাই এলাহান তাতে আছে এই সেনেকৈ বহুতখিনি আছে, বাচন চাচন তুলি থবাই আছে, চাই থাকিব। চচমাজন নিপিন্ধি তাৰমানে চকুটোত বা সেই হেন দেখি আৰু বস্তুবিলাক অলপ সেই দেখি, তাৰমানে মোৰ চকুত অলপমান চুগাৰৰ কাৰণে অলপ পাৱাৰটো অলপ কম হৈ আছে, তাৰমানে চচমা পিন্ধোৱেই নাই মই, আজি নিপিন্ধা কৰিয়ে মই সেই কৰি আছোঁ। এতিয়া চাহ তাহ বনাব, দুপৰীয়া চাহ তাহ বনাই পেলাই খাওঁ অলপমান, এই 1:30 বাজি না 2টাই বাজিল, অলপ চাহ বনাব ৰ'ব, চাহ বনাই খাওঁ মই। আজি গেছি ৰ'ব, নলবাৰীতে গেছি, তাৰমানে মাইনাৰ কাৰণে ফাৰ্নিচাৰ বনাব দিলে, এডভান্স দিব লাগে না, এই এডভান্স ক'ৰবাত 50,000 দিব এডভান্স, তাৰে সেই দিবা গেছি, তাৰমানে সোনকালে কামটো হ'ব বা ভাল কৰিব। এটা আমাৰ এখন ছাত্ৰ আনে তাৰমানে নলবাৰীতে, তেওঁৰ তাতে যিখিনি বনাব দিছে গোটেইখিনি একেলগেই দিছে, তাতে এটা হেৰিতে বনাব, সোনকালে হ'ব এলাহান, আজি সেইকাৰণে তাতকৈ গেছি ৰ'ব। আৰু বেলেগ কামো আছে দিয়কচোন, অকলে সেইকাৰণে নহয়, তেওঁৰ কিবা কাৰণে কাম থাকে, তাৰমানে একদিন নেগলেও অলপ ফেনা আন না কৰি
আজি অলপ বতৰটো অলপ ভাল কৰিছে দিয়ক, বৰষুণ চৰষুণ অলপ অলপ বৰষুণ দি আছে আৰু বতাহো মিলি আছে, ভাল লাগছে বতৰটো আজি অলপমান। অলপ গৰমটো কম অনুভৱ হৈছে, অলপমান গৰমটো চাই থাকিব কৈছোঁ। কালি ভাবি আহিছিল ৰাতি এই বেকাৰী আনিলে, ৰাতি আৰু ইমান খাবৰ মন নাথাকিলে ৰাতি তাৰমানে 9:30 আনিলে সি তাৰমানে চাহ খায়ে খালি তাৰ কাৰণে দিলোঁ। তাৰপিছত আমি আৰু খোৱা নাই, এতিয়া খাম ৰ'ব, গোটাই নাখাওঁ, ভাত খাব লাগিব না দুপৰীয়া, সেইকাৰণে এতিয়া নাখাওঁ। আজি মোৰ কি হৈছে জানে, এই চাহ মই এনেই দি পেলাই নাখাওঁৱেই, চাহ নাখালে আজি তাৰমানে কালিও মই ফ্ৰিজৰ পানী খোৱা গৈছে, আজি পুৱাওতো অলপমান খোৱা গৈছে টেবলেটৰ লগত গৰম বুলি। তাৰপিছত মোৰ এতিয়া তাৰমানে কি হৈছে, কাহনো অলপ হৈছে আৰু গেছো, সেইকাৰণে গৰম লাল চাহ খাওঁ। গৰম লাল চাহ খালে অলপমান ভাল পাম ৰ'ব, এতিয়া খাওঁ ৰ'ব চাহখিনি চাই থাকিব। ৰঙা চাহ কিন্তু বিৰাট তপাতে থাকে দিয়ক। সেইদিনা ভিডিঅ'টো শুৱালকুছিত যোৱা বুলি কৈ কাপোৰ আনা বুলি কৈছোঁ, কিন্তু কাপোৰখিনি দেখা নাই দিয়ক। এতিয়া দেখালি হাজাৰ দিলোঁ ভাল নালাগে, চিলাই তিলাই কৰাৰ পিছত এতিয়া কিমান কেইযোৰা আনিলোঁ কাপোৰ, তাৰপিছত আৰু কি সকলোখিনি দেখাম। বিয়াৰ যোগাৰ দিয়াৰ পিছত তাৰমানে এবাৰ 2-3 মাহ পিছত বিয়াৰ আগে তাৰমানে তেতিয়াই দেখাম দিয়ক। যাৰ আনাটো কথাটো ক'লোঁ উদ্দেশ্য যাতে সিদিনা সেইখিনি ভিডিঅ' দেখাইছোঁ, বেলেগ আৰু একো সেই কৰা নাই। আমাৰ আৰু এইকেইদিন তাৰমানে আছিল দিয়কচোন, 1 বছৰৰ বেছিয়ে আছিল। এই আমাৰ এল্ট'খন চেঞ্জ কৰিব লাগে, তাৰো যোজা চলি আছে। এইবাৰ অলপ দামী চাই ল'ম দিয়ক, 10 মানত কৰি সেনাহান ভালেই ল'ম এইবাৰ, অলপ ভাল লাগে সেনাহান। এখন 15 বছৰ হ'বয়ে, অলপ বাকী আছে। 2010ত কিনা গৈছিল, 2010 অক্টোবৰৰ 10 তাৰিখ আছিল, তাৰপিছত 10হে। এতিয়া এইখন এতিয়া চেঞ্জ কৰিব, তাৰে আৰু বুকিং কৰিলাকে যাই ফালে আজি 4 দিনমান হ'ল, এখন বুকিং কৰি এখন দিব লাগিব দিয়কচোন। কোনোবাই কিন্তু নহ'লে ডিলাৰতে দিব পাৰি। বিয়াৰ আগে এখন নতুন হ'লে ভালো লাগে দিয়কচোন না, চাবচোন কি হয় আৰু। কিন্তু এইবাৰতো বহুত কৰিব দাম, সেনা 3 গুণৰ ওপৰ, এল্ট'ত কৰি 3 গুণৰ ওপৰ হ'ব কাৰণ আৰু এই এখন প্ৰথম সেইখন কৰিলে এইগিলাখন কৰিলেও আৰু এৰে পিছত তাতকৈ সেনেকৈ এবাৰ লগাব নহয়, যিমান দিন যায় আৰু হ'ব। সেইখন কিন্তু বিৰাট লক্ষী গাড়ী আছিল মোৰ, সেইখনো মই তেতিয়া অলপমান চবৰ এটা ইচ্ছা থাকে। এইখন কিন্তু আৰু নিজে তেওঁৰ মতটো হেৰি কৰিছে, কাৰণ বদলাবতো লাগিবই, কাৰণ যিমান দিনত বুলি পাৰি সিমান দিনত বছৰ কিন্তু আছিল দিয়কচোন, 1 বছৰমান আছিল। তথাপিও লোৱা যাব, কেইদিনমানৰ পিছত নতুন গাড়ী আহিব আৰু এখন, মুঠতে বিয়াৰ আগে আহিব আৰু ইমান এইবাৰ
এই গাড়ীখনো কিন্তু আমাৰ আগৰ গাড়ীখন বেছি চলা কৰাই নাই দিয়ক, বেছি চলা হোৱাই নাই, কিবা কিলোমিটাৰ হেৰি হৈছে, কিন্তু তথাপিও দিয়কচোন পানী মুস্কিলে লাগে না, সেইকাৰণে লোৱা গৈছিল না। আৰু এতিয়াও আৰু সেই আৰু আগৰখন যিমান যেনেকৈ চলিছে এইবাৰো সেনেকৈ চলিব দিয়ক। আৰু আমাৰ আগৰ গাড়ীখন আপোনালোকে দেখা পাব দিয়কচোন, ইমান ধুনীয়া হৈ আছে, তাৰমানে ভিতৰত অলপ একোৱে হোৱা নাই দিয়ক, চাকা চাৰিওটা বদলাইছে, সেই তলৰ কিবা আগডাল বদলাইছে, তাৰ বাহিৰে কোনো দিনে একো তাৰমানে ক্ষতি হোৱা নাই না। ইমান ধুনীয়া কৰি তাৰমানে হেৰি কৰা গৈছে গাড়ীখন, এতিয়াও নতুন নতুন বুলি ক'ব না, ইমান ধুনীয়া হৈছে গাড়ীখন, ধুনীয়া হৈয়ে আছে একদম। আৰু বগা না, কিন্তু এইবাৰ বগা নলওঁ দিয়ক, কাৰণ বগাখনত উঠিছোঁ বহুত বছৰ, এতিয়া কালাৰটো অলপ বেলেগ ল'ম, তাৰমানে ভাল কালাৰেই ল'ম, কিন্তু বেলেগ ল'ম। এখন আৰু বগাখনত উঠিলোঁ চাই থাকিব। এই ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ, আৰু কাইলৈ আহি আছোঁ, বাই বাই।